এক ডাঙৰ খবৰ এবাৰ শৃংখল চলিহা পুনৰ হৈ পৰিব নেকি উশৃংখল এক ডাঙৰ খবৰ ল'ব চেষ্টা কৰিছোঁ এবাৰ শক্তি দিছে শৃংখল চলিহাই সুশান্ত বৰগোহাঁই ক'লে ষ্টেণ্ডাৰ্ড গুণ্ডা বাহিনী ল'বলৈ সুশান্ত বৰগোহাঁই ষ্টেণ্ডাৰ্ড গুণ্ডা বাহিনী ল'বলৈ ক'লে শৃংখল চলিহাই লগতে ক'লে যিদৰে কুকুৰৰ ষ্টেণ্ডাৰ্ড লেভেল থাকে দেশী কুকুৰ লেব্ৰাডৰ ঠিক এইদৰে জাৰ্মান শেফাৰ্ড এই ধৰণৰ ষ্টেণ্ডাৰ্ড ফ'ল' কৰিবলৈ ক'লে জাৰ্মান শেফাৰ্ডৰ দৰে ষ্টেণ্ডাৰ্ড গুণ্ডা বাহিনী ল'বলৈ ক'লে সুশান্ত বৰগোহাঁইক লগতে ক'লে মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাবোৰ বেয়া হৈছে সুশান্ত বৰগোহাঁইৰ মানুহে আমাৰ ল'ৰাক ৰাস্তাত আগবাঢ়ি ধৰিছে আমি কিন্তু তাতকৈ ডাঙৰ গুণ্ডা এইদৰে শক্তি দিছে শৃংখল চলিহাই এক ডাঙৰ খবৰ আমি পুনৰ কৈছোঁ শৃংখল চলিহাই এবাৰ কঠোৰ শক্তি দিছে সুশান্ত বৰগোহাঁইৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সুশান্ত বৰগোহাঁয়ে যিবোৰ কৰ্ম কৰিছে কথাবোৰ কিন্তু বেয়া হৈছে সুশান্ত বৰগোহাঁয়ে ৰাস্তাত বেৰি ধৰিছে সুশান্ত বৰগোহাঁইৰ গুণ্ডা বাহিনীয়ে আমাৰ ল'ৰাক ৰাস্তাত আগবাঢ়ি ধৰিছে আৰু ধমকি দিছে কিন্তু সুশান্ত বৰগোহাঁয়ে যিকেইটা গুণ্ডা পঠিয়াইছে তাতকৈ কিন্তু আমি ডাঙৰ গুণ্ডা বুলি এক প্ৰকাৰ হুংকাৰ দিছে শৃংখল চলিহাই লগতে শৃংখল চলিহাই ক'লে সুশান্ত বৰগোহাঁইক অপেন চেলেঞ্জ কৰি ক'লে যে আমি যুঁজিবলৈ সাজু আছোঁ আমি জংলী আন্দোলন গঢ়িবলৈ সাজু আছোঁ যদি দৰকাৰ হয় আমাক মাতক আমি লাগিবলৈ সাজু আছোঁ বুলি কৈছে কিন্তু কৈছে যে আমাৰ ল'ৰাকেইটাই পুৱাৰ পৰা নিশালৈকে বানাক্ৰান্তৰ লগত লাগি আছে কিন্তু সুশান্ত বৰগোহাঁইৰ গুণ্ডা বাহিনীয়ে বানাক্ৰান্তক সহায় কৰাৰ পৰিৱৰ্তে শৃংখল চলিহা বীৰ লাচিত সেনাৰ ল'ৰাক ধমকি দিছে আগবাঢ়ি ধৰিছে আৰু এইদৰে কথাবোৰ নহ'ব এইদৰে মুখ্যমন্ত্ৰীক অৱগত কৰিছে এই কথা মুখ্যমন্ত্ৰীলৈ আগবঢ়াইছে এই কথা লগতে কৈছে যে সুশান্ত বৰগোহাঁয়ে যি গুণ্ডা বাহিনী লগাইছে সেই গুণ্ডা বাহিনীৰ কোনো ষ্টেণ্ডাৰ্ড নাই যিখন গাড়ী লৈ আহিছে গাড়ীখনৰ কোনো ষ্টেণ্ডাৰ্ড নাই যি গুণ্ডা বাহিনী লৈছে সেই গুণ্ডা বাহিনী সলনি কৰি ষ্টেণ্ডাৰ্ড গুণ্ডা ল'বলৈ ক'লে শৃংখল চলিহাই লগতে ক'লে কুকুৰৰ যিদৰে ভাগ থাকে দেশী কুকুৰ লেব্ৰাডৰ জাৰ্মান শেফাৰ্ড এই ধৰণৰ গুণ্ডাৰো ভাগ থাকে জাৰ্মান শেফাৰ্ডৰ গুণ্ডা ল'বলৈ এক প্ৰকাৰ মন্তব্য কৰিছে শৃংখল চলিহাই সুশান্ত বৰগোহাঁইক এয়া দেখিবলৈ পোৱা গৈছে সুশান্ত বৰগোহাঁইক এই কথা কৈছে যে ষ্টেণ্ডাৰ্ড সলনি কৰিবলৈ কৈছে গুণ্ডা বাহিনীৰ ষ্টেণ্ডাৰ্ড সলনি কৰিবলৈ কৈছে যিকেইটা গুণ্ডা আগবাঢ়ি ধৰিছে সেই গুণ্ডাকেইটা কোনো কাম নাই বা সেই গুণ্ডাকেইটা কোনো ষ্টেণ্ডাৰ্ড নাই যিকেইখন গাড়ী লৈ আহিছে গাড়ীখনৰ কোনো ষ্টেণ্ডাৰ্ড নাই যদি ধমকি দিবলৈ আছে তেন্তে ষ্টেণ্ডাৰ্ড গুণ্ডা লৈ আহিবলৈ কৈছে জাৰ্মান শেফাৰ্ড কুকুৰৰ জাৰ্মান শেফাৰ্ডৰ দৰে কুকুৰ অৰ্থাৎ জাৰ্মান শেফাৰ্ডৰ যি পাৱাৰ সেই পাৱাৰ থকাৰ দৰে সেই ধৰণৰ গুণ্ডা লৈ আহিবলৈ কৈছে শৃংখল চলিহাই লগতে ক'লে যে শিৱসাগৰ ৰাইজৰ মতে চলিব সুশান্ত বৰগোহাঁইৰ কথা মতে নচলে সুশান্ত বৰগোহাঁইৰ উফাইন্দাই মৰা কথা বা যি আচলতে অহংকাৰী কথা সেই কথা হজম নকৰে এই ধৰণৰ কিছুমান মন্তব্য কৰিছে এই ধৰণৰ সুশান্ত বৰগোহাঁইৰ মন্তব্যক লৈ কঠোৰ সকনি দিছে শৃংখল চলিহাই পুনৰ হৈ পৰিব নেকি উশৃংখল সুশান্ত বৰগোহাঁইক লৈ অপেন চেলেঞ্জ কৰিলে বৃহৎ মন্তব্য আমি মন্তব্য আগবঢ়াব চেষ্টা কৰিছোঁ কি ক'লে শৃংখল চলিহাই শুনক কথা বতৰাবিলাক মুখ্যমন্ত্ৰী মহোদয় খুব ভয়ানক হৈছে কালি সুশান্ত বৰগোহাঁই মানুহে আমাৰ ল'ৰাক ৰাস্তাত আগভেটি ধৰি পেলাই ধমকি লগাইছে এই কথা বতৰাবিলাকতো মুখ্যমন্ত্ৰী মহোদয় বেয়া হৈছে এতিয়া কথাটো হৈছে যদি সুশান্ত বৰগোহাঁই মিনিষ্ট্ৰী নেকাটে তেনেহ'লেতো আমি জংগী আন্দোলন নহ'লে আমৰণ অনশন কিবা এটাতো কৰিম কাৰণ সুশান্ত বৰগোহাঁই গুণ্ডা বাহিনীয়ে এই বানপানীৰ সময়ত মানুহক সহায় কৰিব লাগিছিলে আমাৰ ল'ৰাক ৰাতি কিয় গাড়ী ৰখাই ধৰিছে এই কথা বতৰাবোৰ বেয়া হৈছে আৰু সুশান্ত বৰগোহাঁই ডাঙৰীয়া আপুনি যিকেইজন গুণ্ডা লগাইছে আমি সিহঁততকৈ ডাঙৰ গুণ্ডা আপুনি যিকেইজন গুণ্ডা লগাইছে আমাৰ পিছত আমি সিহঁততকৈ ডাঙৰ গুণ্ডা এই কথা বতৰাবোৰ স্পষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়া মই আপোনাক একদম স্পষ্টকৈ কওঁ দেই এই বানপানী বিপদৰ সময়ত অন্ততঃ সুশান্ত বৰগোহাঁই গুণ্ডাকেইটাক বানপানী যিখিনি মানুহ ডুবি আছে তেওঁলোকৰ ওচৰলৈ যাবলৈ কওঁ কাৰণ আমাৰ ল'ৰাখিনি ৰাতিপুৱা 4টাৰ পৰা ৰাতি 1-2টালৈকে কাম কৰি আছেতো সেই ল'ৰাখিনিক ৰাতি হাইৱেত গাড়ী ৰখাইছে ধমকি লগাইছে আৰু আমাৰ ল'ৰাই ভয় নকৰে নহয় আৰু আপুনি গুণ্ডা যিখিনি পুহিছে অলপ ষ্টেণ্ডাৰ্ড গুণ্ডা পোহক গুণ্ডাৰো ষ্টেণ্ডাৰ্ড থাকে যেনেকৈ কুকুৰৰ দেশী কুকুৰ লেব্ৰাডো হেৰি থাকে এনেকৈ গুণ্ডাৰো ষ্টেণ্ডাৰ্ড থাকে ঠিক আছে মানে বোলে এইটো দেশী কুকুৰ এইটো লেব্ৰাডো এইটো জাৰ্মান শেফাৰ্ড আপুনি জাৰ্মান শেফাৰ্ড কেইটামান পোহক জাৰ্মান শেফাৰ্ড পোহক তেতিয়া আপোনাৰ কামত আহিব এই পালি গুণ্ডাকেইটা আমাৰ আগত নেদেখুৱাব
হা কাৰণ আমি বি লাচিত সেনা কৰি আছোঁ সুশান্ত বৰগোহাঁই ডাঙৰীয়া হা আমি আপোনাৰ চাকৰামি কৰা নাই ইয়াত হা আৰু অকণমান ষ্টেণ্ডাৰ্ড কৰিব গুণ্ডামিটো অকণমান ষ্টেণ্ডাৰ্ড ইমান কম দামী গাড়ী লৈ আহিছে আমাৰজনে এল্ট' লৈ গৈছে এখনে বোলে মাৰুতি কাৰণে কিবা এখনে লৈ আহিছে অকণমান ষ্টেণ্ডাৰ্ডটো ৰাখিব ঠিক আছে হা যুঁজ হ'ব আৰু আপোনাৰ যুঁজলৈ মই সাজু আছোঁ আপুনি এটা কাম কৰিব পাৰিব জেলত ভৰাব পাৰিব তাতকৈ বেছি একো কৰিব নোৱাৰে কিন্তু আপোনাৰ লগত যুঁজিবলৈ মই সাজু আছোঁ বি লাচিত সেনা কৰি আছোঁ দেই বি লাচিত সেনা কৰি আছোঁ আৰু বীৰ লাচিত সেনাৰ শক্তি আৰু শুনক সুশান্ত বৰগোহাঁই ডাঙৰীয়া মই ৰমু চলিহা ল'ৰা হয় ভয় কি শৃংখল চলিহাই নাজানে আৰু অকণমান যুঁজবোৰ ষ্টেণ্ডাৰ্ড কৰিব ষ্টেণ্ডাৰ্ড মই ষ্টেণ্ডাৰ্ড যুঁজ কৰিব এনেকৈ নহয় নহয় ৰাতি ৰাতি গাড়ী ধৰাই নি আহক বোলে ইয়াত লাগিম মাতিলেই হয় যাম না ক'ত লাগিব ক'লেই হয় আমি যাম না ৰাতি ৰাতি এইবিলাক কি কাম আকৌ আমাৰ ল'ৰাবোৰৰ গাড়ী ঘেৰি ধৰিছে হেৰি কৰিছে হা ষ্টেণ্ডাৰ্ড যুঁজখন ষ্টেণ্ডাৰ্ড কৰিব কাৰণ আপুনি মিনিষ্টাৰ হ'ল নহয় MLA নহয় নহয় এতিয়া আপুনি মিনিষ্টাৰ হ'ল পাহৰি গৈছে আৰু আপোনাৰ মিনিষ্ট্ৰী এগেইনষ্টত নিৰন্তৰ সংগ্ৰাম চলিব আপোনাৰ যি উফাইদাং মৰা কথা আপোনাৰ মতে চলিব শিৱসাগৰ হা শিৱসাগৰৰ মানুহৰ মতে চলিব কোন হয় আপুনি অলপ ষ্টেণ্ডাৰ্ড থাকি কথা ক'ব ষ্টেণ্ডাৰ্ড ৰাখি কথা ক'ব